মোৰ নাম মীৰা। মই এগৰাকী বিধৱা আৰু মই এগৰাকী বিধৱাৰ অনুভৱ ভাগ ল'বলৈ ওলাইছোঁ। মোৰ বয়স 22 বছৰ আছিল আৰু মাত্ৰ এবছৰ আগতে বিয়া হৈছিলোঁ। 6 মাহৰ ভিতৰতে মোৰ স্বামীৰ মৃত্যু হ'ল। মোৰ শহুৰে মোক গালি গালাজ কৰিবলৈ ধৰিলে। তুমি এতিয়া কুলক্ষণী। তুমি আহি পোৱাৰ লগে লগে তোমাৰ স্বামীক মাৰি পেলালা। শাহুৱে মোৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। ইমান কম বয়সতে মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। কোনো পুৰুষৰ সংগী নোহোৱাকৈয়ে মোৰ দেউতাৰ মোৰ ওপৰত বেয়া চকু আছিল। মই গোটেই ৰাতি কান্দিছিলোঁ। ভাবিছিলোঁ যে মই কেনেকৈ মোৰ বয়সত বিধৱা হৈ পৰিলোঁ। মোৰ হৃদয়ৰ কথা শুনিবলৈ কোনো নাছিল। আনকি মোৰ ভনী বুজি পাইছিল যে মোৰ দেউতাই মোৰ ওপৰত চকু ৰাখিছে। ঘৰৰ জীৱনটো মোৰ বাবে কঠিন হৈ পৰিছিল। তাই বিচাৰিছিল মই শহুৰেকৰ ঘৰৰ ওচৰৰ মাৰ ঘৰলৈ উভতি যাওঁ। গোটেই দিনটো ঘৰৰ কাম কাজ কৰিয়েই কটালোঁ। তেতিয়া মোৰ শাহু আৰু ভনীয়ে যিকোনো সুযোগতে মোক ঠাট্টা মস্কৰা কৰিছিল। তাই মোক যাবলৈ নিদিলে। মোৰ মা দেউতা বৰ দুখীয়া আছিল। আমি 3গৰাকী ভনী আৰু এজন ভাই আছিলোঁ। পৰিয়ালত মই আছিলোঁ ডাঙৰ। মোৰ মা দেউতাই মোক বিয়া কৰাবলৈ কষ্টেৰে সক্ষম হৈছিল। আৰু 2টা মোৰ ভনী আছে যি বিয়াৰ যোগ্য। ঘৰলৈ গৈ অকলে বহি থাকিলে সিহঁতৰ কি হ'ব? এই কথা ভাবি মই নিৰুৎসাহিত হৈ থাকিলোঁ। তেওঁ যেতিয়া সুযোগ পালে মোৰ দেউতাই মোৰ ওচৰলৈ আহি সুধিছিল যে মই অকলে কেনেকৈ দিন কটাম। এদিন ঘৰত কোনো নাছিল। মই অকলশৰীয়া হৈ আছিলোঁ। যেতিয়া মোৰ বৰজনা ঘৰলৈ আহিছিল, তেওঁ মোক ক'লে, আজি ঘৰত কোনো নাই। মই জানো তুমি কিমান বিচলিত, কিন্তু তোমাৰ বৌৰ বাবে তোমাৰ প্ৰয়োজন পূৰণ কৰাৰ সুযোগ নাপাওঁ। গভীৰভাৱে অকলশৰীয়া হৈ পৰিছিলোঁ আৰু যৌৱন অকলে কটাব বিচাৰিছিলোঁ। কিন্তু তেতিয়াও বৰজনাৰ বিষয়ে এনে চিন্তা কেতিয়াও মনোৰঞ্জন কৰা নাছিলোঁ। মোৰ জীৱনত এনেকুৱা এজন মানুহ বিচাৰিছিলোঁ, যিয়ে মোক গ্ৰহণ কৰিব, কোনে মোক আকৌ বিয়া কৰাব। মই অবৈধ সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিলোঁ, বা মই কি বিচাৰিছিলোঁ নাজানো। মোৰ আশা নাছিল বুলি ক'লে মিছা হ'ব। যোৱা 6 মাহ ধৰি মই অকলে ৰাতিবোৰ কটালোঁ, তাৰ বাবে হাহাকাৰ কৰিলোঁ। যদিও মই জানিছিলোঁ যে মোৰ বৰজনা মোৰ ওপৰত বেয়া চকু আছে, তথাপিও মই কোনো সীমা ভাঙিব বিচৰা নাছিলোঁ। কাৰণ এবাৰ নাৰীক বদনাম হ'লে সমাজত মুখখন দেখুৱাবলৈ আৰু যোগ্য নহয়। মই চহৰৰ ছোৱালী নহয়, গাঁৱৰ ছোৱালী আছিলোঁ। গাঁৱত থকাটো কঠিন হ'ব আৰু সকলো ভুল মানুহে মোৰ ওপৰত চকু ৰাখিব। মোৰ দেউতাই মোৰ ফালে হাহাকাৰে চাই আছিল। মই ক'লো, তুমি যি কৈছা সেয়া সঁচা নহয়। তুমি গুচি যোৱা উচিত। যদিও মই ভিতৰৰ বগীটাত অকলশৰীয়া হৈ আছোঁ, তথাপিও তুমি বিচৰাখিনি দিব নোৱাৰো। মোৰ দেউতাই মোৰ ফালে আচৰিত হৈ চালে। তুমি সদায় মোৰ ফালে চাই থাকা। মই তোমাক দেখিছোঁ। মই যেতিয়াই তোমাৰ কাষেৰে পাৰ হৈ যাওঁ, তুমি সদায় মোৰ ফালে চাই থাকা। তোমাৰ শৰীৰত কি আছে মই সকলো জানো। গতিকে আজি তুমি কিয় একদম নিৰক্ষেপ কৰিছা? যেতিয়া মই তোমাক সকলো দিবলৈ সাজু আছোঁ। মনতে ভাবিলোঁ, হয়তো কাম কৰি থাকোঁতে মোৰ চকু দুটা তেওঁৰ ফালে ঘূৰি ফুৰিছিল। মোৰ নিসংগতা আছিল। ময়ো বিচাৰিছিলোঁ কোনোবাই মোৰ ফালে চোৱা। এজন মানুহৰ বাবে সেয়া স্বাভাৱিক। কাৰোবাক চোৱা আৰু তেওঁৰ লগত সম্পৰ্ক ৰখাৰ মাজত বহুত পাৰ্থক্য আছে। মই তেওঁক স্পষ্টকৈ কৈ পেলোৱা নাছিলোঁ, যাৰ বাবে তেওঁ বহুত অসুবিধা হৈছিল। তেওঁৰ বাবে মই এতিয়াও এই ঘৰত আছোঁ। নহ'লে ঘৰৰ বাকীসকলে মোক বাহিৰলৈ দলিয়াই দিব বিচাৰিলেহেঁতেন।
মই সিহঁতক না কোৱাৰ লগে লগে মোৰ ওপৰত বিপদৰ পাহাৰ এটা পৰি গ'ল। বাধ্যতামূলকভাৱে মা দেউতাৰ ঘৰলৈ আহিছোঁ বুলি দাবী কৰি ঘৰৰ পৰা ঠেলি দিলে। মা দেউতাই পঞ্চায়ত এখন মাতিব বিচাৰিলে। তেওঁলোকে অনুভৱ কৰিলে যে টকাই মোক ঘৰৰ পৰা উচ্ছেদ কৰিবলৈ নিদিয়ে। মোৰো একেই অধিকাৰ আছে, শহুৰৰ ঘৰৰ আন কাৰোবাৰ দৰে। মোৰ শহুৰৰ ঘৰলৈ উভতি যাব মন নগ'ল, কাৰণ মই আকৌ বৰ্জনাৰ মুখামুখি হ'ব নিবিচাৰিলোঁ। সেয়েহে মোৰ দেউতাৰ ঘৰত থাকিলোঁ। গাঁৱৰ আশে পাশে কাম কৰিবলৈ ধৰিলোঁ। মোৰ অনিচ্ছা সত্ত্বেও মোৰ চকু দুটা গাঁৱৰ মানুহৰ ফালে ঘূৰি ফুৰিছিল। আশা কৰিছিলোঁ হয়তো কোনোবাই মোক ভাল পাব আৰু মোৰ প্ৰয়োজন পূৰণ কৰিব। মোক বিয়া কৰাবলৈ ইচ্ছুক মানুহ এজন থাকিব। বিয়া নহ'লে পুৰুষ আগবাঢ়ি আহিব। কিন্তু মই বদনাম হ'ব বিচৰা নাছিলোঁ। মোৰ স্বাভিমানে জীয়াই থাকিব বিচাৰিছিলোঁ। যি কাম পালোঁ, মা দেউতাক পোহপাল দিলোঁ। মোৰ বিয়াৰ বিষয়ে মোৰ মা দেউতাই আৰু কেতিয়াও আলোচনা নকৰিলে। মোৰ ভনীহঁতৰ বাবেহে মেচ বিচাৰিছিলোঁ। এজন এজনকৈ ভনীহঁতকো ব্যৱস্থা কৰি বিয়া হৈ গ'ল। এতিয়া মা দেউতা আৰু ভাইটিৰ লগত ঘৰতে থাকিলোঁ। গাঁৱৰ বিধৱা মহিলাসকলক প্ৰায় অকলশৰীয়াকৈ এৰি দিয়া হৈছিল। এনে মহিলাক কোনেও বিয়া কৰা নাছিল। ৰাতি মই অকলশৰীয়া হৈ আছিলোঁ। বহুত কান্দিলোঁ। জীৱনটো কেনেকৈ কটাব লাগে বুজি পাব পৰা নাছিলোঁ। এতিয়াই গম পালোঁ যে কাষৰ গাঁৱৰ অট্টালিকাটো ঘৰৰ মালিকে কিছু কাম আগবঢ়াইছে। কাম বিচাৰি পোৱাৰ আশাত মই তালৈ গ'লোঁ। মোৰ গাঁৱত মোৰ আৰাম নাছিল। শূন্যতাৰ অনুভৱে মোৰ জীৱনটো ইমানেই আৱৰি ধৰিছিল যে মোৰ শ্বাসৰোধ হৈ পৰিছিল। যিকোনো মূল্যৰ বিনিময়ত এজন মানুহৰ ওচৰত থাকিব বিচাৰিছিলোঁ। হয়তো সি মোৰ নিসংগতা নাজানিছিল, কাৰণ যেতিয়াই মই আন এজন পুৰুষ আৰু মহিলাক একেলগে দেখিছিলোঁ, তেতিয়াই মোৰ স্বামীক মিছ কৰিছিলোঁ আৰু ভিতৰি ভিতৰি দুখ অনুভৱ কৰিছিলোঁ। মোৰ স্বামীয়ে মোক বৰ ভাল পাইছিল। আমি একেলগে থকা ছমাহৰ ভিতৰত আমি এক সুন্দৰ জীৱন কটালোঁ। তেওঁৰ লগত মই বৰ সুখী হৈছিলোঁ। নাজানো আমাৰ কি সপোন আছিল। এদিন তেওঁৰ জ্বৰ হ'ল আৰু কেইদিনমানৰ ভিতৰতে তেওঁ প্ৰাণ কাঢ়ি লৈ গ'ল। মোক অকলশৰীয়া আৰু অসহায় হৈ পৰিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত প্ৰতিটো নিশাই মোক খেদিবলৈ আহিছিল। মোৰ এনে লাগিল যে মোৰ অনুভৱবোৰ ভাগ কৰিবলৈ কোনো নাই। মোৰ সকলো বন্ধু বিয়া হৈছিল। বিয়াৰ পিছত মানুহৰ লগত সম্পৰ্ক বজাই ৰাখিছিল। কিন্তু মই বিধৱা বুলি সকলোৰে গম পোৱা লগে লগে কোনেও মোক কোনো উৎসৱ বা অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিলে। মোৰ বন্ধুসকলে এনে লাগিছিল যে মই ইমান ধুনীয়া হোৱাৰ বাবে তেওঁলোকৰ পৰা তেওঁলোকৰ স্বামী চুৰি কৰিম। তাৰ ওপৰত বিধৱাসকলে সদায় বিধৱাক অকলশৰীয়া বুলিয়েই ভাবিছিল। সেইবাবে পুৰুষক সহজে আকৰ্ষণ কৰিব পাৰি। কিন্তু বন্ধু বান্ধৱী ঘৰবোৰ ধ্বংস কৰি পেলালেহেঁতেন। মোৰ লগত এজনো মানুহ নাথাকিব। আনকি মোৰ ভনীহঁতে মোৰ পৰা আঁতৰি আহিবলৈ ধৰিলে। মই সিহঁতৰ স্বামীৰ লগত কথা পাতি ভাল নাপালোঁ, কাৰণ সিহঁতৰ ভয় হৈছিল তাইৰ স্বামীয়ে মোৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। সেয়েহে মোৰ গাঁও এৰি আন এখন গাঁৱলৈ গুচি আহিলোঁ। ঘৰৰ মালিকৰ অট্টালিকা চাকৰি এটা পালোঁ। তাত কাম কৰি থকা এমাহ হ'ল। এদিন নদীৰ ফালে গা ধুবলৈ গ'লোঁ। সেইদিনা মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ আৰু মোৰ লগত নাহিল দাসীজনী। কেৱল মহিলাসকলেহে নদীৰ এই অংশলৈ গৈছিল, গতিকে পুৰুষক ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাছিল। এই ঘাটটো আছিল মহিলাৰ ঘাট, গতিকে ঘাটলৈ গ'লোঁ।
কেৱল বগা শাৰী এখন মেৰিয়াই নদীত গা ধুবলৈ ধৰিলোঁ। ডুব যোৱাৰ লগে লগে নদীৰ শীতল পানীয়ে মোৰ ভিতৰৰ যন্ত্ৰণাক শান্ত কৰিলে। মোৰ মনত এটা সুখদায়ক অনুভৱ হ'ল। এনে লাগিল যে মই পৰিভ্ৰমীত আছোঁ। এটা শান্তিয়ে মোক ভৰি পেলালে। শেষ ডুব যোৱাৰ লগে লগে ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। ভয় আৰু লাজত মোৰ মুখখন ৰঙা পৰিল। কাঁইট দেখিলোঁ, কিন্তু তেজ নাই। এই অৱস্থাত মই চকু দুটা মুদি চাই থাকিলোঁ। মোৰ চকুৰে যেন বিশ্বাস কৰিব পৰা নাছিল মই যি দেখিছোঁ। মই ভাবিছিলোঁ যে মই সপোন দেখিছোঁ, কাৰণ এইটো বাস্তৱ হ'ব নোৱাৰে। মোৰ ভিতৰৰ নিসংগতাই মোক বাস্তৱ নোহোৱা কথাবোৰ দেখাবলৈ বাধ্য কৰাইছিল। মই ইফালে অকলশৰীয়া আৰু অকলশৰীয়া হৈ পৰিছিলোঁ। মোৰ ভিতৰত ইমান নিসংগতা আছিল নেকি? মানুহ এজনক দেখা যেন লাগিছে। এজন মানুহ চকুৰে উকি উঠিল, কিন্তু মোৰ আতংক বাঢ়িবলৈ ধৰিলে যেতিয়া অচিনাকি মানুহজনে মোৰ কাষ চাপিবলৈ ধৰিলে। মই সপোন দেখা নাছিলোঁ, এয়া আছিল বাস্তৱ। কিন্তু এইজন কোন? মই তেওঁক মোৰ গাঁৱত কেতিয়াও দেখা নাই। এই ক্ষণতো দেখা নাই। সোনকালে চিন্তা কৰিব লাগিব। মই ক'লো, আপুনি ইয়াত কি কৰি আছে? এইটো মহিলাৰ ঘাট। ইয়াৰ পৰা ওলাই যোৱাটো আপোনাৰ স্বাৰ্থত। তেওঁ আগবাঢ়ি গৈ থাকিল আৰু মই ক'লো, একো খোজ নিদিবা। ইতিমধ্যে তেওঁ মোৰ পৰা এফুটৰ ভিতৰত আছিল। তেতিয়াই বুজিলোঁ মোৰ দুৰ্দশা। বগা শাৰী এখন পিন্ধিছিলোঁ। তেওঁৰ চকুত পানীয়া মুখ আৰু সৰু আছিল। মোৰ চকুলৈ চাই আছিল তেওঁ। তেওঁ বিশ্বাস কৰিব পৰা নাছিল। মোৰ বৰ ওচৰলৈ আহি সুধিলে, তুমি জলপৰ নেকি? তোমাতকৈ ধুনীয়া নাৰী মই কেতিয়াও দেখা নাই। এই বুলি ক'লে আৰু মোৰ বহুত ওচৰলৈ আহিল। মই তেওঁৰ ফালে চাই দেখিলোঁ যে তেওঁ এজন বৰ ধুনীয়া মানুহ, যথেষ্ট ওখ আৰু সুসংগঠিত। তেওঁৰ ৰংটো অলপ ক'লা হৈ পৰিছিল, চকু দুটা ডাঙৰ হৈ পৰিছিল। তেওঁৰ শৰীৰ চৰ্চা সম্পূৰ্ণ পুৰুষসুলভ আছিল। মোৰ দৃষ্টি ভৰিহীন। মই বিধৱা হোৱাৰ বাবে নে অকলশৰীয়া হোৱাৰ বাবে নাজানো, কিন্তু হয়তো মই তেওঁক যিদৰে চাই আছিলোঁ তেনেদৰে চাব বিচৰা নাছিলোঁ। হয়তো মই এগৰাকী সন্মানীয় মহিলাৰ দৰে মোৰ দৃষ্টি তললৈ নমাই দিব লাগিছিল। মোৰ আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। কেতিয়াও হোৱা নাছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত মই এজন বৰজনা আছিল, যিয়ে মোৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। মই নাকচ কৰিছিলোঁ। আৰু প্ৰথমবাৰৰ বাবে কোনোবাই মোৰ ফালে হাহাকাৰ চকুৰে চাই আছিল। ময়ো ভিতৰি অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ ওচৰলৈ আহি মোক চুই গ'ল আৰু মই সম্পূৰ্ণ তিতি গ'লো। মোক অধ্যয়ন কৰি সি নদীত ডুব গ'ল। নদীৰ পৰা শীতল বতাহজাকে মোৰ হৃদয়খন লৰচৰ কৰি তুলিছিল। মোৰ উশাহ নিশাহ খৰতকীয়া হৈ পৰিল। মোৰ কি হৈছে বুজিব পৰা নাছিলোঁ। মোক তুলি লৈ নিজৰ আত্মনিকালৈ লৈ আহিল। আমাৰ মালিকৰ ল'ৰা আছিল। মোৰ প্ৰেমত পৰিল। মই তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ। হয়তো মোৰ মনটোৱে কাম কৰা বন্ধ কৰি দিছিল। এইটো ঠিকেই আছিল নেকি? কি ভুল হৈছিল? মই পাহৰি গৈছিলোঁ পৃথিৱীয়ে মোৰ লগত, মোৰ ভিতৰৰ মানুহজনৰ লগত কি কৰিলে। তাৰ সকলো জ্ঞান হেৰুৱাই পেলাইছিলোঁ আৰু আনন্দৰ দুখৰ সকলো জ্ঞান হেৰুৱাই তেওঁক মোৰ কৰি লৈছিলোঁ। কিন্তু তাৰ পিছত মোৰ বুদ্ধি আহিল। মালিকনীয়েতো চহৰতে বাস কৰিছিল। পত্নী আৰু পুত্ৰ তেওঁৰ লগত থাকিছিল। কিন্তু বয়োজ্যেষ্ঠ মালিকে বহুদিনৰ পৰা পুত্ৰক গাঁৱলৈ মাতি আহিছিল। বয়সৰ ওচৰ চাপি আহিছিল আৰু তেওঁ বিচাৰিছিল যে তেওঁৰ পুতেকে গাঁৱৰ মাটিৰ দায়িত্ব ল'ব। পুতেকৰ মান্তি হ'ল। 3 দিন গাঁৱতে থাকি বাকী দিনটো
চহৰতে কটাব, বিয়া হৈ গ'ল বুলি জানি কি পাহৰি গৈছিলোঁ। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া মই ভাবিলোঁ কি হৈ আছে। মোৰ নিজৰ ওপৰত খং বাঢ়ি আহিছিল। মই মালিকৰ ল'ৰাটোক ক'লোঁ যে মোৰ ভুল হৈছে, কিন্তু তেওঁ মোক আওকাণ কৰিলে, হাতখন নিদিলে, গাঁৱত মোৰ বদনাম কৰিব বুলি ক'লে। আমাৰ মাজত কি হৈছিল সকলোৱে ক'ব। এতিয়া গাঁৱত থাকিলে মোৰ লগত ৰাতিটো কটাব। কোনেও গম নোপোৱাকৈ সি গোপনে আহিছিল। মই বিচৰাখিনি পাই আছিলোঁ যদিও সুখী হোৱা নাছিলোঁ। এই সম্পৰ্কত মই বিৰক্ত হৈ পৰিলোঁ। এই ভুল সম্পৰ্কত আবদ্ধ হৈ থাকিব বিচৰা নাছিলোঁ। ভুল হৈছিল আৰু মই ইয়াৰ পৰা ওলাই আহিব বিচাৰিছিলোঁ। যেতিয়াই সৰুতে চাহাব মোৰ কোঠালৈ আহিছিল, মোৰ শ্বাস-ৰোধ হৈ পৰিছিল। মই তেওঁৰ প্ৰতি মৰম অনুভৱ কৰা নাছিলোঁ, কিন্তু তেওঁৰ প্ৰতি ঘৃণা বাঢ়ি আহিছিল আৰু অধিক শক্তিশালী হৈ আহিছিল। মই তেওঁক অনুৰোধ কৰিলোঁ, কিন্তু তেওঁ নুশুনিলে। মই অত্যন্ত বিচলিত হৈ পৰিলোঁ। মালিকে এই কথা লক্ষ্য কৰি মোক ওচৰলৈ মাতি সুধিলে, কি হৈছে? আজিকালি ইমান বিচলিত কিয়? মালিকৰ ভৰিত পৰি মই কান্দিবলৈ ধৰিলোঁ। মোৰ ভুলবোৰ আৰু পুতেকে কৰা কামবোৰকে ধৰি সকলো বুজাই দিলোঁ। পুতেক গাঁৱলৈ উভতি আহোঁতে বয়োজ্যেষ্ঠ মালিকে তেওঁক মাতি আনি ক'লে যে তেওঁ নীলাৰ লগত অন্যায় কৰিছে। পুতেক আচৰিত হৈ পৰিল যে দেউতাকে একো শুনা নাই। তেওঁ কেনেকৈ গম পালে? মই নিজকে বুজাবলৈ ধৰিলোঁ, কিন্তু মালিকে নিজৰ সিদ্ধান্ত ঘোষণা কৰিলে, নীলাক বিয়া কৰি গাঁৱত ৰাখিব লাগিব। পুতেকে পাপাৰ কথাত সন্মতি দি মোক বিয়া কৰাই দিলে। ডাঙৰ চাহাবে এই সিদ্ধান্ত লৈছিল যাতে পুতেক গাঁৱৰ লগত সংযুক্ত হৈ থাকে। কিন্তু তাৰ পিছত মোৰ স্বামীয়ে মোক বহুত যত্ন ল'লে আৰু এবছৰৰ ভিতৰতে মই গৰ্ভৱতী হ'লোঁ। তেওঁ প্ৰথম পত্নী চহৰত বাস কৰিছিল, আনকি মোক লগ কৰিবলৈও আহিছিল। যদিও তাই আমাৰ সম্পৰ্কত সুখী নাছিল, তথাপিও তাই মালিকৰ সিদ্ধান্ত মানি ল'বলৈ বাধ্য হ'ল। প্ৰথম পত্নীৰ বাবে ৰকীয়ে গাঁও এৰি চহৰলৈ যায়, কিন্তু এতিয়া মোৰ বাবে তেওঁ ঘূৰি আহি থাকিল। প্ৰথম দেখাতে মোৰ প্ৰেমত পৰিল, ময়ো তেওঁৰ প্ৰেমত পৰিলোঁ। এতিয়া মোৰ স্বামী এজন ভাল ব্যক্তি আৰু এজন স্বামী দুয়োটা হিচাপে নিজৰ কৰ্তব্য পালন কৰিলে।